Hello guys, December আজি প্ৰথম পিকনিক খাব ওলাইছো আমি আৰম্ভণি প্ৰথম পিকনিক আজি ডিসেম্বৰ মাহটো আজি কেই তাৰিখ হয় 15 দিন গ'ল আমি আজিলৈকে পিকনিক খোৱা নাই এতিয়া আৰম্ভ কৰিছো লাহে লাহে এতিয়া পা খাম আৰু আজি আমি কেনেকৈ পিকনিক খাইছো কেনেকৈ কি কৰিছো আপোনালোকক সকলো দেখাম আপোনালোকে চাই থাকিব দেই লগতে ভাল লাগিলে আমাৰ ভিডিওটো লাইক এটা কৰি দিব কমেন্ট এটা কৰি দিব প্লিজ চৌকা খানিব লৈছে এটা চৌকা বনাই আছে চৌকা বনিব আৰু তাৰ পিছত আমাৰ ডিম বইল হ'ব বজাৰ সজাৰ কৰা হৈ গ'ল কম দামী এফালে আমাৰ ইয়া ডিম বইল হৈ আছে এতিয়া বেছি দামী পিকনিক নহয় গাইস মাত্ৰ 50 रुपीसৰ পিকনিক অনলি 50 টকা দেই বেছি দামী নহয় 50 টকাকে উঠাই আমি এই কিটাই আৰু ভোজ খাবলৈ চোৱা আহিব আৰু দুজনী মান আছে এফালে এটা গায় ধুৱাই আছে এতিয়ালৈকে হোৱাই নাই এফালে আমাৰ ইয়া পিকনিক খাবলৈ আৰু দুজনী বাইদেউ আহি আছে তাপা এফালে আৰম্ভণি প্ৰথম এটা ডিম বইল কৰিছো এফালে আমাৰ ডিম বইল হৈ গ'ল এতিয়া আমি চাহ খাব লৈছো গাখীৰ চাহ বিস্কুট ডিম 50 টকা পইচাত গাখীৰ চাহ বিস্কুট ডিম মাংস মাই গড আমি কিন্তু কিছু মিলাইছো আকৌ দেই আপোনালোকে শুনিছেনে আমি 50 টকাত কিমান ধুনীয়াকৈ ভোজ খাইছো দেখিছেনে দালি পাতি দিলে অঞ্জনা দালিত অলপ পানী লাগিব নেকি আৰু আয়ো ৰ'দত বহি এনেকৈ কমলা চাটনি খাই কিমান ভাল লাগিব এফালে আমাৰ কমলা চাটনি বনি আছে এফালে আমাৰ মাংসৰ যোগাৰ হৈ গ'ল আৰু আমাৰ কাৰিকৰ বাইদেউ এয়া বনাই আছে আয়ো অকলে অকলে বনাই আছে দুখ লাগি গৈছে দেখি এফালে দালি হৈ গ'ল নি অঁ দালি হৈ গ'ল এই চাউল আৰু আছে চাউল নহ'ব নহয় আৰু চাউল লাগিব তাৰপৰা এইফালে আমাৰ এটা মানুহ আহি আছে ভোজ খোৱা সোনকালে সোনকালে বনোৱা কমলা চাটনি সঁচাকৈ বৰ ধুনীয়া লাগিব দেই এইফালে আমাৰ টিনা বাইদেৱে মাংস বনাই আছে দেই আজি মাংস খাবা আৰু টিনা বাইদেউ হাতৰ নিমখ নাই বোলে হালধি নাই বোলে বনোৱা তুমি অঁ টিনা টেষ্টিকৈ বনাবা আকৌ দেই কৈ দিছোঁ কথা বেয়া যে বনালে খাবলৈ নাপালে ভালকৈ আলুটো কেলৈ হ'ব তাত মাজত যেনেকৈ ভোজ তেনেকৈ ডিজে সৰু ভোজ যে সেইকাৰণে এয়া সৰু ডিজে দেই ফাইনেলি আমাৰ মাংস ৰেডি হৈছে আৰু খাবলৈ ৰেডি হৈছে ন এইবিলাক চব এয়া খাব নোপোৱা চব খাবলৈ ইয়াত বহি আছে ভোজ খাবলৈ পইচা চইচা নিদিয়াকৈ বিনা পইচাত আহি পেলাই বহি আছে দেই এইফালে এটা এইফালে দুটা বিনা পইচাত আহি বহি আছে আমি 50 টকাকৈ উঠাই সৰু সৰু ল'ৰা ছোৱালীবিলাকৰ পৰা উঠালোঁ এহঁতি আহি ইয়াত এনেই বহি আছে খাবলৈ কাৰণে এয়া দেই ফ্ৰীকৈ আহি বহি গ'ল খাবলৈ কোনো কথা নাই মানে পইচা চইচা নাই দিয়া ল'ৰা ছোৱালীৰ কাৰণে 50 টকা উঠাই ভোজ খাইছোঁ এইকেইটা আহি পেলাই বহি গ'ল জানানে এয়া আমাৰ ভোজ হৈ গ'ল এইফালে খুৱাই খাই আছে সেইফালে এইখিনিয়ে বহি খাই আছে দেখিছেনে এইফালে এইখিনিয়ে বহি খাই আছে ডিচেম্বৰ মাহৰ প্ৰথম ভোজ খাই ভাল লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব আমাৰ ভোজৰ আজি ব্লগটো কেনেকৈ লাগিলে দেই ফাইনেলি এতিয়া মই খাবলৈ বহিছোঁ এফালে দালি লৈ ল'লোঁ এফালে জলফাই পিটিকা লৈ ল'লোঁ দালি এফালে এয়া মাংস চব্জি গিলাচটো দি দিয়া আকৌ নালাগে বিলাইছোঁ দিয়া দালিটো খাই বেয়াহে পাম খাইছে দালি লটিকো মাছো চাটনি ইমান অকণ দিলে চাটনি ইমান অকণ দিলে কিমান খকুৱা আৰু দি উঠিব নাই জুইছে কওক অকণ ৰুবি নহয় ইমান খকুৱা মানুহ কিমান কম কমকৈ দিয়ে এয়া গাইছ চাওক দেই মই কিমানটো লৈছোঁ মাত্ৰ এবাটি দিছে বাকী চবেই দুবাটি দুবাটি লৈ বহিছে মোক এবাটি দিছে কোনে ফোন কৰিছে অঁ আলু চালু লাগে মোক পাই কিবা ফোন মাৰিছে খাই লওঁ পানী বনাওঁ না পানী বনাওঁ খাবলৈ মোক আলু নিদিয়ে নিমখ দিয়ে আলু অকণ দি দিয়া বাক অঁ দিনা মাক মাতি দিব পাৰিলে ভাতত খাই গ'ল অঁ ইমান ভাত আছে চব্জি আছে দালি আছে মাতি না মাতি দে না ফোন কৰি মোক আলু এটুকুৰা দিব নিবা হয় নাই চব্জিও আছে ভাতো আছে দালিও আছে হয় নাই খাই যাওক আকৌ লাগে মাংস কাক লাগে মাংস নালাগে আলু দিয়ে আলু নিমখ কাক লাগে মোক লাগে অকণমান মাংস লাগিব আমাৰ 50 টকীয়া ভোজটো আপোনালোকক চাই কেনেকৈ লাগিলে কমেণ্ট কৰি জনাব গাইজ বাই বাই আমাৰ মাক ফোন